হয় নিশ্চয়কৈ ক্ৰমাগতভাৱে ষষ্ঠ দিনাও সচলৰ প্ৰতিবাদস্থলীত ধৰ্ণা আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত আছে 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰী সন্থাৰ। ইতিমধ্যে আমি যোৱা কেইবাটা দিনো তেওঁলোকৰ যি প্ৰতিবাদৰ যি মূল কাৰণ তেওঁলোকে বিভিন্ন দাবী সমকামৰ সম অধিকাৰ অতিৰিক্ত কামৰ কাৰণে তেওঁলোকৰ বোনাছ বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে 40 লাখ টকাৰ গ্ৰেচুইটি বিভিন্ন সমস্যা সমাধানৰ দাবীত তেওঁলোকে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ ওচৰত তেওঁলোকে দাবী জনাইছিল আহ্বান জনাইছিল কিন্তু তেওঁলোকৰ যি দাবী বা সেই আহ্বান তেওঁলোকৰ সেয়া কিন্তু সমাধানৰ সূত্ৰ ওলোৱা নাছিল আৰু তাৰ পৰিৱৰ্তে তেওঁলোকক ইতিমধ্যে জানিব পৰা কেইবাজনক ইতিমধ্যে ছাঁটাই অভিযান কৰা হৈছে আৰু তাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ষষ্ঠ দিনৰ প্ৰতিবাদস্থলী মই পৰিৱেশ দেখুৱাইছো নিউজ 18 নৰ্থ ইষ্টৰ দৰ্শকসকলক ষষ্ঠ প্ৰতিবাদস্থলী ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰী প্ৰতিদিনে সহস্ৰাধিক প্ৰতিবাদকাৰী ইয়াতে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ এটাই দাবী যে তেওঁলোকৰ যেতিয়ালৈকে তেওঁলোকৰ এটাই কথা যেতিয়ালৈকে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ কোনো সমাধান সূত্ৰ নোলায় তেতিয়ালৈকে কিন্তু তেওঁলোকৰ যি প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিব আৰু কেইবাগৰাকীও প্ৰতিবাদকাৰী আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা মই আপোনাৰ কাষলৈ আহিছো আজি ষষ্ঠ দিন আপোনালোকৰ প্ৰতিবাদত ভৰি দিছে আপোনালোকে অৰ্ধ উলংঘ প্ৰতিবাদো কৰিছে কাঁহী বজাই প্ৰতিবাদ কৰিছে আৰু সামন্তলোকে আজি আপোনালোকে কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু চৰকাৰ বা প্ৰশাসনৰ ইতিমধ্যে এয়া কিন্তু চকু পৰা নাই আৰু তাৰ পৰিৱৰ্তে কিন্তু ছাঁটাইহে অভিযান আৰম্ভ কৰিছে আৰু 700 গৰাকী নতুনকৈ নিযুক্তি দিয়াৰ কথা ইতিমধ্যে চিন্তা চৰ্চা চলিছে বা কথা ওলাইছে কি ক'ব? সঁচাকৈ এইটো দুৰ্ভাগ্যজনক। আমি আজি 6টা দিনে ইয়াত আমি এই সচলত প্ৰতিবাদস্থলীত আমি এনেকৈ দিনে ৰাতি একাকাৰ কৰি বিভিন্ন ধৰণৰ আমি বিভিন্ন প্ৰকাৰে আমি আন্দোলন কৰি আছো আৰু বিভিন্ন ধৰণে আমি প্ৰতিবাদ জনাইছো কিন্তু তাৰ পাছতো অসম চৰকাৰে হওক বা আমাৰ জিভিকে হওক বা NSM কৰ্তৃপক্ষ হওক আজিলৈকে আমাক একো সঁহাৰি নজনোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু মই ইয়াৰ পৰা অসমৰ প্ৰতিজন সচেতন মহলক বা প্ৰতিজন আমাৰ বুদ্ধিজীৱীয়ে হওক বা আমাৰ প্ৰতিজন অসমৰ সকলো নাগৰিককে আমি এটাই অনুৰোধ কৰিছো চব আমিও এজন অসমীয়া আৰু এজন আমি একোজন অসমৰে সন্তান গতিকে আমি 17টা বছৰে এই ছাৰ্ভিচটোৰ লগত আমি আপোনালোকক 17টা বছৰ দি দিলো আৰু আমি আপোনালোকক ফোন কৰা মাত্ৰকে আমি গৈ পিনি বিপদস্থলীত আমি উপস্থিত হওঁগৈ আমি এনেকৈ 17টা বছৰ আপোনালোকক সেৱা আগবঢ়াই আহিছো কিন্তু আজি আমি নিজে যেনেকৈ সেৱা আগবঢ়াই গৈছিলো আৰু আজি আমি নিজে বিপদত পৰি আছো গতিকে সমগ্ৰ অসমবাসী ৰাইজকে ইয়াৰ পৰাই মই অনুৰোধ কৰিছো আপোনালোকে আমাৰ লগত অকণমান সহায় কৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰ কৰযোৰে অনুৰোধ কৰিছো আমাৰ ফালে অকণমান চাওক আমি বেছি আপোনাৰ পৰা আশা কৰা নাই মাত্ৰ আশা কৰিছো আমাৰ যিটো চাকৰিৰ সুৰক্ষা আৰু আমাৰ যিটো দৰমহা বৃদ্ধিকে আদি কৰি যিখিনি সৰু ন্যূনতম দাবী সেই দাবীকেইটা আপুনি আমাৰ ফালে চাই আমাৰ অন্তত এই দাবীকেইটা সমস্যা সমাধান কৰিব বুলি আমি আশা ৰাখিছো। দাদা মই আপোনাৰ কাষলৈ আহিছো আজি ষষ্ঠ দিন আপোনালোকে প্ৰতিবাদত ভৰি দিছে কিন্তু এই মুহূৰ্তলৈকে বিভাগীয় কৰ্তৃপক্ষই হওক বা যিসকল লোকে আপোনালোকে প্ৰতিবাদ কৰিছে তাৰ প্ৰতি আপোনালোকে কোনো তেওঁলোকে ভূক্ষেপ কৰা নাই আৰু তাৰ পৰিৱৰ্তে কিন্তু নতুনকৈ নিযুক্তিৰ কথাই চিন্তা চৰ্চা কৰিছে চৰকাৰে প্ৰশাসনে বা বিভাগীয় কৰ্তৃপক্ষই কি ক'ব? হয় নতুন যি নিযুক্তি আছে এই বিষয়ত ক'বলৈ গ'লে মই এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰো অসমৰ ৰাইজক বা চৰকাৰখনক বা এই সংশ্লিষ্ট সংস্থাটোক যে একেদিনাই আমাৰ এজন পাইলট তেওঁলোকে দিব নোৱাৰে বা পাইলট সৃষ্টি কৰিব নোৱাৰে। পাইলট এজন অকল গাড়ী চলাব জনা চালক হলেই নহ'ব আমাৰ কিছুমান ট্ৰেইনিং থাকে আমি মেডিকেল লাইনৰো ট্ৰেইনিং কৰোঁ গতিকে এই 15 দিনীয়া এটা আমি ট্ৰেইনিং কৰোঁ গতিকে একেদিনাই কেনেদৰে এজন পাইলট দিব সেই পাইলটজনে অকল গাড়ীখনে চলাব পাৰিব তাৰ বাহিৰে তেওঁ বেলেগ একো কৰিব নোৱাৰিব এজন ৰোগীক কেনেদৰে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব সেইখিনি জ্ঞান তেওঁৰ ন্যূনতম জ্ঞান কোনো হয়তো নাই গতিকে সেইটো অসম্ভৱ কথা। লগতে এজন EMT যি আমাৰ গাড়ীত EMT থাকে ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান সেই EMT জনটো একেবাৰেই অসম্ভৱ কথা তেওঁক 2 মাহ 60 দিনৰ প্ৰয়োজন হয় ট্ৰেইনিংটোৰ কাৰণে আমি যেতিয়া প্ৰথম ইয়াত সোমাইছিলো তেতিয়া আমি 60 দিনৰ ট্ৰেইনিং কৰিছিলো GMCত ট্ৰেইনিং কৰিছিলো তাৰপিছত আমি পৰীক্ষা দিছিলো সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে হয় কিন্তু এইটো ঘপককে কৰি দিয়া কাৰ্য নহয় বা একেদিনাই এজন EMT এজন পাইলট সৃষ্টি কৰিব নোৱাৰে এইটো অসম্ভৱ কথা এইটো বিপদৰ কথাহে হ'ব আমাৰ অসমৰ ৰোগীয়ে আচলতে শুশ্ৰূষা পাব নে বিপদত পৰিব সেয়া অসমবাসীলৈ এৰিলো। বাকী কথা হ'ল আমি 6 দিন ধৰি ইয়াত বহি আছো ৰ'দে বৰষুণে ঠাণ্ডাই বতাহে বৰষুণে বহি আছো কিয় বহি আছো এই কথাখিনি আচলতে এই সংশ্লিষ্ট পক্ষসমূহে জানিব লাগে আমাৰ বুকুৰ মাজত
কোনকৈ জুই জ্বলি আছে, আমাৰ অন্তৰত কি বেদনা আছে, এই বেদনাখিনি আমি তেওঁলোকক প্ৰকাশ কৰিব বিচাৰিছোঁ। গতিকে প্ৰকাশ কৰিবৰ কাৰণে আমাক এখন মঞ্চ দিয়ক। সেই মঞ্চখনৰহে আমি বিচাৰি আছোঁ যে আন্দোলন কৰি ইয়াৰ পৰাই আন্দোলন কৰি থাকিলে আমাৰ সমাধানটো নহ'ব, আন্দোলনৰ শেষ কি হ'ব, আলোচনা হ'ব। গতিকে আলোচনাৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি ইয়াৰ ব্যৱস্থা আচলতে কোনে কৰিব লাগিব, আমিতো মঞ্চ তৈয়াৰ কৰিব নোৱাৰোঁ। নহয় চাওক, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ। বিভিন্ন ঠাইত আমি গৈছোঁ। যোৱাকালিও আমি বহু সন্ধিয়া 7 বজালে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ কাৰণে তেওঁৰ ওচৰত গৈছিলোঁ, কিন্তু দুখিত তেওঁ যিহেতু ব্যস্ত হৈ আছে, সময় যোৱাকালিলৈকে আমাক দিব পৰা নাই। আজিও আমাৰ এটা টীমে বিজেপিৰ সভাপতি অসম ৰাজ্যিক সভাপতি ডাঙৰীয়াক লগ কৰিছে। আমি অসমত য'তে যেনেকে পাইছোঁ তেওঁলোকক লগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু এইখিনি আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰখনক, সন্মানীয় অসম চৰকাৰখনক জনাব বিচাৰোঁ যে ছাৰ, আমি আপোনালোকৰ লগত আলোচনাত বহিব বিচাৰোঁ, এটা মঞ্চ আপোনালোকে অন্তত তৈয়াৰ কৰি দিয়ক। কাৰণ এই জীৱিকে নামৰ কোম্পানীটোৱে আচলতে যি মঞ্চ দিয়ে, তেওঁলোকে আলোচনাৰ কাৰণে মাতে, সেই মঞ্চত আচলতে ইয়াৰ কামবিলাক নহয়গৈ, নিসিজেগৈ। গতিকে ইয়াৰ কাৰণে চৰকাৰী পক্ষই আচলতে হস্তক্ষেপ ল'বলৈ প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব লাগিব। কাৰণ আমি এই যিমান কৰ্মচাৰী আছোঁ, আমি অসমৰ নহয়। কথা কওঁ, জীৱিকে যিগৰাকী মানৱ সম্পদ বিষয়া, তেওঁ কিন্তু আপোনালোকক আহ্বান জনাইছে, আপোনালোকে পুনৰ কৰ্তব্যত যোগদান কৰিব লাগে বুলি কৈছে, আলোচনা কৰিম বুলি কৈছে। এই বিষয়ে কি ক'ব? নহয়, কৰ্তব্যত আমি এনেই যোগদান কৰিব, আজি বহিছোঁ কিয়, কৰ্তব্যটো কৰি আছিলোঁ। আমিতো কাম নকৰোঁ বুলি বা আমাৰ কৰ্তব্যখিনি আমি এৰি দিলোঁ বুলিতো কোৱা নাই, আমি কৰ্তব্য কৰি আছোঁ। আমি আমাৰ প্ৰাপ্যখিনি বিচাৰি তেওঁলোকৰ লগত বহুবাৰ আলোচনা কৰিছোঁ, বহুকেইখন MOU হৈছে, কিন্তু এই তেওঁ অফিচৰ ভিতৰত যিখন লিখিত চুক্তি হয়, অফিচটোৰ পৰা আমি ওলাই আহি নাপাওঁ, সেই চুক্তিখন বিফল হৈ যায়। গতিকে এই কাৰণে আমি বাৰে বাৰে কৰাৰ পিছত সেই মই শব্দটো আপোনাক ক'লোঁ, আমাৰ আৱেগখিনি, আমি কি বিচাৰি আছোঁ, এইখিনি আমি চৰকাৰক জনাব বিচাৰিছোঁ, চৰকাৰী সংশ্লিষ্ট পক্ষসমূহক জনাব বিচাৰিছোঁ, NHM মহোদয়ক জনাব বিচাৰিছোঁ, হেল্থ ছেক্ৰেটাৰী মহোদয়ক জনাব বিচাৰিছোঁ। গতিকে তেওঁলোকে আচলতে ইয়াক প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব লাগিব। কাৰণ এই আমাৰ এই সেৱাটোৰ লগত অসম চৰকাৰ বা অসমৰ ৰাইজ জড়িত হৈ আছে। আমি কোনো ফেক্টৰী ৱৰ্কাৰ্ছ নহয়, কোনো ফেক্টৰী আমি ক'ৰবাত চাবোন বনাই থকা নাই, ক'ৰবাত কিবা লোহা পিটি থকা ফেক্টৰীত কাম কৰা নাই, আমি অসমৰ ৰাইজৰ হৈ কাম কৰি আছোঁ। গতিকে অসম চৰকাৰ বা এই সংশ্লিষ্ট পক্ষসমূহৰ দায়িত্ব কিন্তু যেতিয়ালৈকে কোনো ধৰণৰ সমাধানৰ সূত্ৰ হ'লে আপোনালোকে প্ৰতিবাদ অব্যাহত ৰাখিব। উপায়বিহীন আমি এই প্ৰতিবাদ কৰি যাব লাগিব। আপোনাৰ ভাষাত আপুনি সোধা প্ৰশ্নৰ উত্তৰত ক'বলৈ যদি যাওঁ, আন্দোলন আচলতে আমাৰ ভাষা নহয়, আন্দোলন আমাৰ কাম্য নহয়, আন্দোলন আমি কৰিব নাজানো, আমি আন্দোলন কৰা মানুহ নহয়, এইখিনি আমি সাধাৰণভাৱে চলি থকা কৰ্মচাৰী, কিন্তু উপায়ন্তৰ হৈ কৰিছোঁ। আৰু এই সংগ্ৰাম আমাৰ অনিৰ্দিষ্টকালীন চলি থাকিব, যেতিয়ালৈকে আমাৰ এই সমাধান নহয় বা আলোচনাত নবহে, সফল সমাপ্তি নহয়। আমি এইটোও লগতে জনাই যাওঁ যে আমি হয়তো যি দাবী বিচাৰিছোঁ 100% দাবী যে পূৰণ হ'বই লাগিব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। ইয়াত আমিও হয়তো কিছু নামিম, আলোচনাৰ মাধ্যমেৰে এই গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব। আৰু যেতিয়ালৈকে আলোচনা নহয়, তেতিয়ালৈকে কিন্তু আমি এইদৰেই বহি থাকিম, এই কথা স্পষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।